Hello viewers, welcome to my YouTube channel Daily Information. তো বৰ্তমান আকৌ যি কৰোনাৰ সন্তাস হেতু আকৌ আৰম্ভ হোৱাত হয়তো ছাত্ৰ-ছাত্ৰীৰ মনত বৰ্তমান কেইবাটাও কোৱেশ্চন আহি আছে যে আমাৰ অফলাইন এক্সাম বন্ধ হ'ব নেকি বা আমাৰ যি সেমিষ্টাৰ এক্সাম সেই এক্সামবোৰ অনলাইন হ'ব নেকি। তো যিসকল ষ্টুডেণ্টে তোমালোকৰ সেমিষ্টাৰ এক্সাম সন্মুখত আহি আছে যে সেই সেমিষ্টাৰ এক্সামবোৰ তোমালোকৰ অনলাইনত হ'ব নেকি বা কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে তোমালোকৰ ৰিটেষ্ট আছে সেই ৰিটেষ্টৰ যি ফাইনেল এক্সাম সেই এক্সাম অনলাইনত হ'ব নেকি, যদি অনলাইনত নহয় আমাৰ কি হ'ব, এনেবোৰ কনফিউজ তোমালোকৰ মনত আহি আছে। তো তোমালোকৰ লগত আজি সবিশেষ শ্বেয়াৰ কৰিম। তো য'ত লিখা আছে একচুৱেলি গাইডলাইন এটা আহি গৈছে যে তোমালোকৰ অল সেমিষ্টাৰ এক্সাম অনলাইনত হ'ব, তোমালোকৰ সেমিষ্টাৰ এক্সাম অনলাইনত হ'ব। লগতে যেনেকৈ তোমালোকে এছাইনমেণ্ট জমা দিছিলা বা যিবোৰ ক্লাছ টেষ্ট দিছিলা সেইবোৰ যেনেকৈ আগতে তোমালোকে কেইদিনমান পূৰ্বে অনলাইনত দিছা, অনলাইনত ছাবমিট কৰিছিলা, তো বৰ্তমানো তোমালোকে অনলাইনত ছাবমিট কৰিব লাগিব। তো নটিফিকেশ্যন আহি গৈছে, ক'ৰ পৰা আহিছে কি আহিছে সবিশেষ জনাম। তো তোমালোকৰ যি সেমিষ্টাৰ এক্সাম সন্মুখত আহি আছে তোমালোকৰ সেমিষ্টাৰ এক্সাম আকৌ অনলাইনত হ'ব। তো তাৰ কাৰণে তোমালোকক যিখিনি কথা কম সেইখিনি মনোযোগ দি চাবা, হয়তো তোমালোক ইয়াতেও ৰখি যাব পাৰে। তো মই আহিছোঁ ক্ৰমত, তোমালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লোৱা, ডাইৰেক্ট তোমালোকক ফেচ টু ফেচ দেখুৱাম। তো ইয়াতে আহি মই লিখি দিছোঁ CIT কোকৰাঝাৰ, তোমালোকে CIT কোকৰাঝাৰ সাৰ্চ কৰিব পাৰা। মই কৰিলোঁ, সাৰ্চ কৰাৰ পিছত ইয়াতে মানে নটিফিকেশ্যন দিছে, সেই নটিফিকেশ্যনৰ ভিত্তিতহে তোমালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ বা নটিফিকেশ্যনত কি উল্লেখ আছে তোমালোকে নিজে এবাৰ চাই ল'বা। তো CIT কোকৰাঝাৰ মাৰাৰ পিছত এনেকুৱা আহিব। তো প্ৰথমটোত ক্লিক কৰি দিবা, ক্লিক কৰাৰ পিছত চাবা এনেকুৱা আহিব, তাৰ তলত এনেকুৱা আছে নটিছত চোৱা ইম্পৰ্টেণ্ট নটিচ ৰিগাৰ্ডিং এক্সাম ক্লাছেছ এণ্ড ইণ্টাৰনেল এছেছমেণ্ট যিবোৰ আমি জমা দিছিলোঁ ইন ভিউ COVID-19 এনেকৈ কিবা লিখা আছিলে। তো মই ভিতৰত আহি গ'লোঁ, চোৱা ইম্পৰ্টেণ্ট নটিচ ইয়াতে কি কৈছে সেইবোৰ চোৱা। ডাইৰেক্ট মই পইণ্ট কেইটাত গৈছোঁ, ইয়াতে ওপৰত কিবা কি লিখিছে সেইখিনি তোমালোকে চাই ল'বা। চাই লোৱাৰ পিছত তোমালোকে নিজে ভালকে বুজি পাবা। তো ইয়াতে কি কৈছে চোৱা, দি এণ্ড সেমিষ্টাৰ এক্সামিনেশ্যন অফ দি 3rd, 5th and 7th সেমিষ্টাৰ অফ ডিপ্ল'মা। তো তোমালোকৰ ডিপ্ল'মা অৰ্থাৎ পলিটেকনিক যিসকলে পঢ়ি আছা তোমালোকৰ 3rd চেম আৰু 5th চেমৰ এক্সাম আমাৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিলে সেইটো নিশ্চয় তোমালোকে গম পাইছা, জানুৱাৰী 28ৰ পৰা। তো সেইটোৱে কৈছে ডিপ্ল'মা। তাৰপিছত কৈছে UG and PG প্ৰগ্ৰাম আণ্ডাৰ DT আমিও DTৰ আণ্ডাৰত পঢ়োঁ, পলিটেকনিকৰ যিবোৰ ষ্টুডেণ্ট আছোঁ। তাৰপিছত ইজ পষ্টপন্ড, তোমালোকৰ সেই এক্সাম পষ্টপন্ড কৰা হৈছে, ডিপ্ল'মা এক্সাম পষ্টপন্ড কৰা হৈছে। কিন্তু এতিয়া নকওঁ যে তোমাৰো কৰা হৈছে, তোমাৰ কৰা হৈছে নে নাই সেইটো পিছত সবিশেষ জনাম, আগতে এইখিনি চাই লওঁ। তাৰপিছত চেল কমেণ্টছ টেণ্টিভলি ফ্ৰম 21 February 2022. In this regard, necessary request shall be made of the affiliating university or DTE. তো এইখিনি নিশ্চয় তোমালোকে গম পাইছা যে তোমালোকৰ পষ্টপন্ড কৰা হৈছে এক্সাম 5th চেম, তাৰপিছত 3rd চেম আৰু 7th সেমিষ্টাৰৰ কথা কোৱা হৈছে। তাৰপিছত যোনটো কৈছে ক্লাছেছ এণ্ড ইণ্টাৰনেল এছেছমেণ্ট উইল বি কণ্ডাক্ট ইউজিং অনলাইন মোড। চোৱা 2 নম্বৰ অপশ্যনটোত কি কৈছে একদম ধুনীয়াকৈ কোৱা আছে যে তোমালোকৰ ক্লাছ আৰু ইণ্টাৰনেল এছেছমেণ্ট যিবোৰ আমাৰ এছাইনমেণ্ট দিয়ে সেইবোৰ অনলাইনত হ'ব। তাৰপিছত কৈছে দ্য ডিচিশ্যন উইল বি ৰিভিউ ইন দি 1st week of February 2022 এণ্ড নিউ ডিচিশ্যন মে বি টেকেন ইফ নেচেচাৰী। বৰ্তমানলৈকে যোনটো ডিচিশ্যন লৈছে এই ডিচিশ্যনটো সিহঁতে আকৌ ৰিভিউ কৰিব ফেব্ৰুৱাৰী প্ৰথম সপ্তাহত যে এইটো কি কৰা যায়। তাৰপিছত কৈছে ষ্টুডেণ্ট staying in hostel for project work etc. shall have to seek permission from the dean of student affairs. তো তোমালোকে যদি হোষ্টেলত থাকি আছা, যদি তেনেকৈ মেজৰ কিবা কাম আছে প্ৰজেক্টৰ বা কিবা কি কাম আছে তেতিয়াহে থাকিব পাৰিব, পাৰ্মিশ্যন দিব, নহ'লে তোমালোকক ঘৰত যাব দিছে বুলিয়ে এইটো নটিচৰ পৰা ক'ব পাৰোঁ। কিন্তু এইখিনিতে কথা এটা হ'ল এইটো অনলি ফৰ CIT কোকৰাঝাৰৰ কাৰণে, চেণ্ট্ৰেল ইনষ্টিটিউট যোনটো আছে আমাৰ কোকৰাঝাৰত সেইটোৰ ফালৰ পৰা কোৱা হৈছে। কিন্তু এটা কথা আকৌ মন কৰিবা, CIT কোকৰাঝাৰ যাৰ আণ্ডাৰত হয় সেই আণ্ডাৰত তোমালোকেও পঢ়ি আছা, অৰ্থাৎ এইটো DTৰ আণ্ডাৰত তোমালোকৰ ষ্টুডেণ্ট, CIT কোকৰাঝাৰৰখিনিও সেই DTৰ আণ্ডাৰতে বা AICTৰ আণ্ডাৰতে বা UGC আমি একে বুলি ক'ব লাগিব। তো সিহঁতে যদি ডিচিশ্যন এটা লৈছে হয়তো, মই কিন্তু 100% চিয়ৰ দি কোৱা নাই, হয়তো তোমালোকৰো এক্সাম পষ্টপন্ড হ'ব। যিখিনি ডিপ্ল'মা হোল্ডাৰ তোমালোকে আছা তোমালোকৰ প্ৰগ্ৰাম অলৰেডি প্ৰকাশ পাইছে, তোমালোকৰো হয়তো পষ্টপন্ড হ'ব বা অনলাইন ক্লাছ হ'ব আৰু অনলাইন এক্সাম হোৱাৰো সম্ভাৱনা আছে যদি পৰিস্থিতিটো এনেকুৱাই থাকি যায়। কিন্তু এছাইনমেণ্ট বা ক্লাছ সেইবোৰ অনলাইনত হোৱাৰ এটা চান্স আছে। কিন্তু CIT কোকৰাঝাৰৰ চিয়ৰ তোমালোকক অনলাইন কৰিব দিছে, অনলাইনত এছাইনমেণ্ট জমা দিবা, ক্লাছ কৰিবা আৰু এক্সাম বৰ্তমানলৈকে পষ্টপন্ড কৰা হৈছে। তো এক্সাম পষ্টপন্ড কৰা হৈছে, তাৰপিছত কি পৰিস্থিতিৰ ওপৰত
ভিত্তি কৰি সিহঁতে ডিচিশ্যন ল'ব তো পৰৱৰ্তী সময়ত কি আহে নটিফিকেশ্যন তোমালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম কিন্তু বৰ্তমানলৈকে জানি থোৱা যে তোমালোকৰো এতিয়া BSc যি নোকোৱা কিয় বা ডিপ্ল'মা ইঞ্জিনিয়াৰিং মেডিকেল যিকোনো তোমালোকৰো অনলাইন এক্সাম হোৱাৰ সম্ভাৱনা আহি গৈছে এইটো নটিফিকেশ্যনৰ পৰা ক'ব পাৰোঁ বা ক্লাছো হয়তো অনলাইন হৈ যাব পাৰে কিন্তু 100% চিয়ৰ বুলি কৈ বা ভাবি তোমালোকে আকৌ পঢ়াই এৰি নিদিবা যে অনলাইন এক্সাম হ'ব চাই লিখি দিম তেনেকুৱা নহয় হয়তো আকৌ অফলাইন হৈ যোৱাৰো সম্ভাৱনা আছে তো এতিয়ালৈ ইমানে থেংক ইউ